শিৱসাগৰত বানৰ তাণ্ডৱ এজাক বৰষুণতে ডুব গ'ল সমগ্ৰ চহৰখন চহৰৰ 90% লোকৰ বাসগৃহ এতিয়া পানীত বুৰ যায় আনহাতে চহৰখনৰ দলমুখ মুক্তিনাথ বৰ্ডিং ৰোড হেমচন্দ্ৰ বৰুৱা পথ জেপি আগৰৱালা পথ বাবুপট্টি পুৰণাপট্টি থানামুখ যমুনা ৰোড ইএনডি কলনীকে ধৰি সকলো ঠাই এতিয়া ডুব গৈ আছে ইয়াৰ মূল কাৰণ পৌৰসভাৰ অদূৰদৰ্শিতা আৰু হেমাহিৰ বাবে আজি শিৱসাগৰ চহৰৰ ৰাইজে এই দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিৱসাগৰৰ বৰ্তমান পৌৰসভা গঠন হোৱাৰ পাছৰে পৰাই নিজৰ মাজত খোৱা কামোৰা হৈ থকাৰ বাবে আজি ৰাইজে দুৰ্ভোগ ভুগিছে ৰাইজে পৌৰসভাৰ ওপৰত একেবাৰে আস্থা হেৰুৱাই পেলাইছে গাফিলতি আছেই মই কৈছো ন ডেভেলপমেণ্টৰ আমাৰ যিখন এখন বোৰ্ড আছে শিৱসাগৰ ডেভেলপমেণ্ট বোৰ্ড কিবা এখন আছে একেবাৰে কাম নাইকিয়া এটা ডিপাৰ্টমেণ্ট বহি আছে কথা নাই বতৰা নাই তেওঁলোকে খালি কাবাৰ ক'ৰবাত ঘৰ বনাবলৈ হ'লে পইচাকেইটা কিমান ল'ব লাগে সেইটোৱে মাত্ৰ জানে আজি মিউনিচিপালিটি বৰ্ডৰ কথা কি ডাল ক'ব আপোনালোকে মাত্ৰ তেওঁলোকে টেক্স ল'ব জানে কিন্তু আজি নগৰৰ আপুনি এটা নলা নৰ্দমা তেওঁলোকে এতিয়ালৈকে চাফা কৰা নাই বুজিছেনে এটা বটপাত মানে পদপথ নাই পানী হ'বই এতিয়া যমুনাখনৰ বেদখলৰ কথাটো আমি বাৰে বাৰে কৈ আছোঁ সংগঠনবিলাকে যমুনা বেদখলৰ কাৰণে চিঞৰি চিঞৰি আমাক ভাগৰ লাগি গৈছে নতুনকৈ ডিচি এজন আহিব আমাক মাতি নিব বিৰাট ডাঙৰ আঁচনি এটা কথা ক'ব কিন্তু যমুনাখন আজিলৈকে উচ্ছেদ হোৱা নাই যমুনাখন এতিয়ালৈকে চাফা হোৱা নাই সেইকাৰণে তাৰ পৰা পানীটো ওলাই নাযায় শিৱসাগৰ নগৰ ডুবিবই নুডুবিব কি কাৰণে নলা নৰ্দমাবিলাক যদি চাফা নহয় যমুনাখন যদি চাফা নহয় পানীটো ক'লৈ ওলাই যাব পানীটো তেতিয়া মানুহৰ ঘৰতে সোমাব ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাব এতিয়া দলমুখ চাৰিআলি মুক্তিনাথ চাৰিআলি ONGC আপোনাৰ মেলা চকৰ ডুবি আছে গতিকে কোনে মাত মাতিব এতিয়া শিৱসাগৰ তথ্যব অৱস্থাৰ কথা কোনে শুনিব আৰু কোনে ক'ব অসম চৰকাৰ গতিকে এই কথাবিলাকত খুব দুখজনক ঐতিহাসিক এখন জিলা আহোম ৰাজত্বকালৰ ৰাজধানীত আজি এইটো অৱস্থা ৰংঘৰ ডুবি আছে টাউন কিয় নুডুবিব গতিকে এই কথাবিলাকৰ সঠিক আঁচনি লাগিব অসম চৰকাৰকো কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ বিচাৰিছোঁ তেখেতে শিৱসাগৰত গুৰুত্ব প্ৰদান কৰক ইয়াৰ কিছুমান ৰাজনৈতিক কথা আছে আমি সময় অনুযায়ী কম ক'বলৈ বেয়া যে শিৱসাগৰখনক এলাগী কৰা হৈছে নেকি ইয়াৰ মাজতে কৈছোঁ দেই আপোনালোকে বেয়া পাব নালাগে যে শিৱসাগৰখনক এলাগী কৰা হৈছে নেকি আমি সেইকাৰণে অনুৰোধ জনাইছোঁ শিৱসাগৰখনক এলাগী কৰিব নালাগে শিৱসাগৰ যিবিলাক সম্পদ আছে সমল আছে এইবিলাকক লৈ শিৱসাগৰখন যে আমাৰ ৰাজধানী আছিলে তাৰ মৰ্যাদা তাৰ স্বাভিমান ৰাখিব লাগে এইটোৱে আমি কৈছোঁ জিলা আয়ুক্তগৰাকীক পৌৰসভাৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিবলৈ আহ্বান ৰাইজৰ আনহাতে চহৰৰ সমীপত থকা ঐতিহাসিক ৰংঘৰ পানীত ডুব গৈ আছে তাৰোপৰি আমগুৰি গাঁৱৰ নলা নৰ্দমা বন্ধ কৰি একাংশ লোকে বৃহৎ ঘৰ সজাৰ বাবে এজাক বৰষুণতেই গাঁওখন পানীৰ তলত ডুব যাবলগীয়া হয় জিলা প্ৰশাসনক ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাইজে শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি।